কেন্দ্ৰীয় চৰকাৰে তেলেংগানা ৰাজ্য ঘোষণা কৰাৰ পাছত অসমৰ কাৰ্বি পাহাৰ দাও দাওকৈ জ্বলিছে আৰু এই জুই জ্বলাৰ আঁৰত আছে কংগ্ৰেছৰ হাত। এই বিস্ফোৰক অভিযোগ CPIMLৰ অসম ৰাজ্যিক সমিতিৰ। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত CPIMLে অভিযোগ কৰে কাৰ্বি পাহাৰত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে CPIMLৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰবি কুমাৰ ফাংচো আৰু KSৰ সভাপতি তথা CPIMLৰ নেতা লাইচেন ইংলেঙকে ধৰি 16 জন কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা কৰ্মীসকলক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী কৰি CPIMLৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে কয়, তেলেংগানা ৰাজ্য গঠনৰ পিছত অসমত বিশেষকৈ কাৰ্বি আংলঙত যিটো পৰিস্থিতি সৃষ্টি হৈছে সেই পৰিস্থিতি সন্দৰ্ভত আমি দেখিছোঁ যে যোৱাকালি আৰু আজি CPIMLৰ সকলো নেতা, কাৰ্বি আংলঙৰ সকলো নেতা, জিলাস্তৰীয় নেতা, চেণ্ট্ৰেল কমিটিৰ নেতাক সবকে এৰেষ্ট কৰিছে আৰু কেইবাজনো কৰ্মীসহ মুঠ 16 জন নেতাক গ্ৰেপ্তাৰ কৰিছে। গতিকে এইটো ঘটনাক আমি গৰিহণা দিছোঁ আৰু মই ভাবোঁ যে কাৰ্বি আংলঙত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত এই যে গ্ৰেপ্তাৰটোৱে মানে কোনো ধৰণৰ অৰিহণা নযোগায়, বৰং বঢ়াবহে। আৰু 2 নম্বৰতে হৈছে যে CPIMLৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাটো কংগ্ৰেছ চৰকাৰৰ এটা সম্পূৰ্ণ ষড়যন্ত্ৰ। কাৰণ কংগ্ৰেছ চৰকাৰটোৰ দায়িত্ব আছিলে যে কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা। তেলেংগানা ৰাজ্য গঠন হোৱাৰ পাছত সম্ভাৱ্য প্ৰতিক্ৰিয়া হিচাপে কাৰ্বি আংলঙত যিটো ঘটনা ঘটিব পাৰে সেই বিষয়লৈ চৰকাৰ অৱগত আছিলে, কিন্তু তৰুণ গগৈ চৰকাৰে সেইটো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। লগতে দিল্লীত কংগ্ৰেছৰ চৰকাৰ, দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আৰু কাৰ্বি আংলঙত কংগ্ৰেছৰ চৰকাৰ আছে। তেনে ক্ষেত্ৰত 244A আণ্ডাৰত এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰিব লাগে বুলি কাৰ্বি আংলঙৰ ৰাইজে দীৰ্ঘদিন যি আন্দোলন চলাই আছিলে, এই আন্দোলনটোকো আচলতে কংগ্ৰেছে পূৰা সম্পূৰ্ণৰূপে বিশ্বাসঘাতকতা কৰিছে, প্ৰতাৰণা কৰিছে। সেইকাৰণে কাৰ্বি আংলঙৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছৰ বিৰুদ্ধে বিক্ষোভত সমাৱেশিত হৈছে আৰু এই বিক্ষোভটোক ডাইভাৰ্ট কৰিবৰ কাৰণে কংগ্ৰেছ দলে CPIMLৰ ওপৰত দুখ জাপি দিবলৈ CPIMLৰ নেতাসকলক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু এইকাৰণে আমি এই ঘটনাটোক আমি সম্পূৰ্ণৰূপে গৰিহণা দিছোঁ আৰু আমি দাবী কৰিছোঁ যে অতি শীঘ্ৰে শান্তি ঘূৰাই আনিব লাগে আৰু পাৰস্পৰিক আস্থা বুজাবুজি যিটো আমি ভাবোঁ যে স্বায়ত্ত শাসনটো আন্দোলন হ'লে তেতিয়াহে সম্ভৱ হ'ব পাৰে যেতিয়া পাৰস্পৰিক সকলোৱে বুজাবুজিৰ মাজেদি এটা ঐক্যবদ্ধ হ'ব পাৰে। লগতে সংগঠনটোৱে দাবী কৰে স্বায়ত্তশাসিত ৰাজ্য গঠন সম্পৰ্কত চৰকাৰৰ স্থিতি স্পষ্ট কৰিব লাগে, ব্যৰ্থ তৰুণ গগৈ চৰকাৰে পদত্যাগ কৰিব লাগে আৰু জনগোষ্ঠীসমূহক সৰ্বোচ্চ স্বায়ত্ত শাসন প্ৰদান কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।